জয় হরি গোবিন্দ রাম নারায়ণ। শুনিছোঁ বীণাৰ ঝংকাৰেৰে সুমধুৰ কণ্ঠ। দাদা, নিশ্চয় দেৱৰ্ষীৰ হৈছে আগমন। হরি রাম প্ৰণাম যদুপতি, প্ৰণাম পৰশুৰাম দেৱ। দুয়োকে আজি একেলগে দেখা পাই নয়ন তৃপ্ত হ'লেই কঙাল নাৰদৰ। দেৱৰ্ষি, পাছে নয়ন তৃপ্ত কৰাবলৈকে আপোনাৰ আগমন হ'লনি দ্বাৰা কাপুৰীত? নাৰায়ণ প্ৰভু, সেই আমাৰনো আৰু কি, শ্ৰীহৰি গুণগান কৰিবলৈ আমাৰ জন। পিছে আমাৰ আগমনৰ উদ্দেশ্যটো জানেই যদুপতিয়ে, তেখেতৰ মনতাই তাৰেই দিয়ে ইংগিত। দেৱৰ্ষি প্ৰভু, আমি ভবাৰ দৰেতো নহ'বও পাৰে। নাৰায়ণ বাৰু কোৱাচোন তোমাৰ আগমনৰ উদ্দেশ্য? নাৰায়ণ প্ৰভু, অৱজ্ঞ হৈ কওঁ এনে বচন। প্ৰভু, তাৰকাসুৰৰ অত্যাচাৰৰ পৰা দেৱকুলকে ৰক্ষাৰ উদ্দেশ্যে মহাদেৱৰ তপস্যা ভংগ কৰি শৰীৰ হেৰুৱাইছিল কামদেৱে। এতিয়াও অটল হৈ আছে কামদেৱ। প্ৰভু, আৰু কিমান দিন অপেক্ষা কৰিব কামদেৱে মুক্তিৰ বাবে? দেৱৰ্ষি প্ৰভু, তুমিতো জানাই কৰ্মফল খন্দাবৰ আমাৰ নাই অধিকাৰ। নাৰায়ণ তথাপি দেৱৰ্ষি, প্ৰভু, প্ৰশ্ন কৰিছা যেতিয়া কওঁ শুনা। কওক প্ৰভু। কামদেৱৰ মুক্তিক্ষণ হ'বলৈ আৰু বেছিক্ষণ নাই। নাৰায়ণ মৰতত আমাৰ ভক্তৰ মাজত অসুৰৰ অত্যাচাৰ যিমানেই বৃদ্ধি পাব, হয় প্ৰভু। কামদেৱৰ মুক্তিক্ষণো সিমানেই ওচৰ চাপিব। নাৰায়ণ প্ৰভু, এই সংবিধান ল'বলৈ যেতিয়া আপোনাৰ আজ্ঞা পালে নিজ কৰ্তব্য পালনত সমগ্ৰ। তুমি বৰ চতুৰ দেৱৰ্ষি। প্ৰভু, যাওঁ যাওঁ এবে নিজ কৰ্তব্যত সমগ্ৰ। গোবিন্দ
বিনা হবে বলে বৈরাগী হরি হরি নারায়ণ কৃষ্ণ খাটি সুমাধৱ জনদ বান্ধৱ ভকতি অমিয়া দিয়া সুখতো দুখতো লওঁতো মাদনা অধম কৰিবা